নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'ত আমি টপ 10 মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন আনসাৰ লৈছো তো আমি এনে ধৰণে আগতেও 10টা কৈ কোৱেশ্চন চাইছো তো আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই ল'ব আৰু এই ভিডিঅ'টোত আমি 10টা কোৱেশ্চন চাম যিকিটা কোৱেশ্চন আপোনালোকৰ আগন্তুক আৰআৰবি গ্ৰুপ ডি এছএছসি জিডি বা ডিএছএছ এনে ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ হেল্প হ'ব সেই কাৰণে আপোনালোকে 10টা কোৱেশ্চনে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা ইয়াতে জনাই থওঁ যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ কিন লাগে তেতিয়া হলে স্ক্ৰিনত দিয়া নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব কাৰণ গ্ৰুপ ডি এক্সাম আপোনালোকৰ পালেহি এই কেইদিনত আপোনালোকে সেইখিনি পঢ়িব পাৰিলে বহুত কোৱেশ্চন কমন পৰিব তো সোনকালে লৈ ল'ব এতিয়া আমি কোৱেশ্চনখিনি চাওঁ আজি ভিডিঅ'ৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে How many new languages have been added for the proceeding of parliament? সংসদৰ কাৰ্যবিধিৰ বাবে কিমান নতুন ভাষা সংযোজন কৰা হৈছে অপচনবোৰ দি আছে 2টা 3টা 4টা নে 5টা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 3 অৰ্থাৎ 3টা নতুন ভাষা সংযোজন কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে Which has become the first city in India to install portable solar panel between railway tracks? ৰেলপথৰ মাজত পোৰ্টেবল সৌৰ পেনেল স্থাপন কৰা ভাৰতৰ প্ৰথমখন চহৰ কোনখন চহৰত পৰিণত হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি বাৰাণসী তো বাৰাণসীত ৰেলপথৰ মাজত পোৰ্টেবল সৌৰ পেনেল স্থাপন কৰা প্ৰথমখন ঠাই হিচাপে পৰিণত হৈছে বা প্ৰথমখন চহৰ হিচাপে পৰিণত হৈছে এটো মন ৰাখি থব ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন Which scheme has been launched in West Bengal for the return of migrant workers? প্ৰব্ৰজিত শ্ৰমিকৰ উভতি অহাৰ বাবে পশ্চিমবংগত কোনখন আঁচনি আৰম্ভ কৰা হৈছে দিয়া কাৰেক্ট আনসাৰটো হৈছে অপচন বি শ্ৰম শক্তি ঠিক আছে শ্ৰম শক্তি এই আঁচনিখন আৰম্ভ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে Who has become the first player to win the PFA player of the years award 3 times তিনিবাৰকৈ PFA ৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মোহাম্মদ সালাহ নেক্সট কোৱেশ্চনটো হৈছে How many medals did Indian women wrestler win in the 2025 under 17 World Wrestling Championship held in Athens এথেন্সত অনুষ্ঠিত 2025 চনৰ 17 বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে কিমান পদক লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 5 অৰ্থাৎ 5টা পদক লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে টেনিছ প্লেয়াৰ কেলৰাছ আলকাৰাজ has owned which title for the first time টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে প্ৰথমবাৰৰ বাবে কোনটো খিতাপ দখল কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি চিনচিনাটি ওপেন তো ইয়াতে সি অপচনটো ওপৰত গুচি গ'ল এটো আপোনালোকে অলপ হেই কৰি দিব চাই ল'ব তো এটো চিনচিনাটি ওপেন এই খিতাপটো দখল কৰিছে নেক্সট কোৱেশ্চনটো হৈছে জালালাবাদ ইন উত্তৰ প্ৰদেশ has been renamed as what উত্তৰ প্ৰদেশৰ জালালাবাদৰ নাম কি বুলি হলনি কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি পৰশুৰামপুৰী বুলি নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে What was the theme of the second National Space Day celebrated on August 23, 2025 2025 চনৰ 23 আগষ্টত উদযাপন কৰা দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰ্যভট্ট টু গগনয়ান এনচিয়েন্ট উইজডম টু ইনফিনিট পসিবিলিটিজ এটো আছিল থিম নেক্সট কোৱেশ্চনটো হৈছে Which country has been declared rubella free by the World Health Organization বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO এ কোনখন দেশক ৰুবেলা মুক্ত ঘোষণা কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নেপালক ঘোষণা কৰিছে
লাষ্ট কোৱেশ্চনটো হৈছে হু হেজ ওন দ্য টাইটেল অফ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 খিতাপ কোনে লাভ কৰিছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি মনিকা বিশ্বকৰ্মাই লাভ কৰিছে তো আজিৰ ভিডিওত আমি এই 10টা কোৱেশ্চন চালো যদি আপোনালোকৰ এই 10টা কোৱেশ্চন ভাল লাগিছে তো ভিডিওটো লাইক এটা কৰি দিব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব কোৱেশ্চনখিনি মেইন হৈছে কথাটো আপোনালোকৰ মনত ৰাখিব লাগিব কাৰণ 10টাকে যদি ডেইলি মনত ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এক্সামলৈকে আমি প্ৰায় 800 মান কোৱেশ্চন চাই দিম আৰু এইখিনি যদি চাই দিয়ে গোটেইখিনি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ আৰু বেলেগ একো চাব নালাগে ইয়াতে সব আপোনালোকৰ হৈ যাবগে কাৰেণ্ট এফেয়াৰ্ছৰ মেক্সিমাম কোৱেশ্চন আহে আপোনালোকৰ সো এই 800,000 কোৱেশ্চনৰ ভিতৰত আপোনালোকৰ 4-5টা মান কোৱেশ্চনটো কমন পৰিবই সিওৰ এই কাৰণে আপোনালোকে ডেইলি ভিডিও কিটা চাই লব ঠিক আছে আৰু যদি আপোনালোকৰ আৰবি গ্ৰুপ ডি বা এছএছসিজি বা ডিএছএছ এডিআৰ এনেকুৱা ধৰণৰ প্ৰিপাৰেচনৰ কাৰণে পিডিএফ লাগে তেতিয়াহ'লে পাই যাব এটা আমাৰ হোৱাটছআপ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰিব 99ত আৰবি গ্ৰুপ ডি অল সাবজেক্টৰ পিডিএফ পাই যাব আৰু 149ত এছএছসিজি ডিএছএছ বা এডিআৰ আসাম পুলিচ এনেকুৱা ধৰণৰ অল সাবজেক্টৰ পিডিএফ পাই যাব আৰু এইবিলাক সব সিলেক্টেড কিতাপৰ পিডিএফ হয় যিমান বিলাক আমি কম্পিটিটিভ এক্সামৰ কিতাপ পঢ়িছো সেইবিলাকৰ পৰা পিডিএফ খিনি বনাইছো তো আপোনালোকে সেইখিনি ভালদৰে পঢ়ি থাকিব পাৰিব লৈ ল'ব সোনকালে ধন্যবাদ